এগৰাকী প্ৰকৃত মুছলমান আপুনি তেতিয়াহ'লে ভিডিঅ'টো শ্বেয়াৰ কৰি হজৰতৰ কাৰণে দোৱা কৰিব। আপোনালোকক আমি দৃশ্যাংক দেখুৱাইছোঁ, প্ৰায় 2 লাখৰো অধিক লোকে একেলগে জানাজা সম্পন্ন কৰিছে আলেমগৰাকীৰ। আৰু বিশ্বৰ ভিতৰত এগৰাকী প্ৰসিদ্ধ আলিম আছিল, এগৰাকী পীৰ আছিল, যিগৰাকী পীৰে দোৱা কৰিলে বন্ধুসকল বৰষুণ হৈছিল। সেইগৰাকী পীৰৰ মৃত্যু হৈছে। সমগ্ৰ অসমবাসী, সমগ্ৰ অসমৰ মুছলমান সমাজ পুনৰ এবাৰ এটিম হৈছে আৰু এই মুহূৰ্তত তেখেতৰ জানাজা সম্পন্ন কৰা হৈছে। জানাজাত প্ৰায় 2,20,000ৰো অধিক লোকে অংশগ্ৰহণ কৰিছে। 2,20,000 লোকে এনেদৰে জানাজা সম্পন্ন কৰি সুখ শুকাই কান্দি উঠিছে আৰু শেষত আল্লাহু আকবাৰ ধ্বনি দি তেখেতৰ এই কফিনটো এনেদৰে আগুৱাই লৈ অহা পৰিলক্ষিত হৈছে। সকলোৱে ইতিমধ্যে দোৱা কৰিছে, আপুনিও দোৱা কৰক, ভিডিঅ'টো শ্বেয়াৰ কৰিব, চোৱাবৰ নিয়তত ভিডিঅ'টো এটা শ্বেয়াৰ কৰিব, সকলোৱে যাতে হুজুৰগৰাকীৰ কাৰণে দোৱা কৰিব পাৰে। পীৰে কামিল হজৰত মৌলানা পীৰ গোলাম ৰব্বানী চাহাবৰ মৃত্যুত এতিয়া সমগ্ৰ অসমবাসী এক প্ৰকাৰে শোকস্তব্ধ হৈছে। সমগ্ৰ অসমৰ মুছলমান সমাজ শোকস্তব্ধ হৈছে। সমগ্ৰ অসমৰ মুছলমান জাতি এক প্ৰকাৰে আজিৰ দিনটোত এটিম হৈছে, আত্মহাৰা হৈছে।